এতিয়া মই তোমালোকৰ ভৱিষ্যতৰ বিষয়ে কিছুমান কথা ক'বলৈ ওলাইছোঁ। তোমালোকে মন দি শুনা। মেজিষ্ট্ৰেট, যিটো অসমীয়াত দণ্ডাধীশ বুলি কোৱা হয়, ফাৰ্ষ্ট ক্লাছ মেজিষ্ট্ৰেট থাকে, ছেকেণ্ড ক্লাছ থাকে, থাৰ্ড ক্লাছ থাকে। এইবিলাক মেজিষ্ট্ৰেট হ'বলৈ হ'লে কি কি কোৱালিফিকেশ্যনৰ দৰকাৰ হয়? নম্বৰ 1, হি মাষ্ট বি গ্ৰেজুৱেট। তেখেত কমেও ডিগ্ৰী পাছ কৰিব লাগিব। 2 নম্বৰতে তেখেত ভাৰতীয় নাগৰিক হ'ব লাগিব। 3 নম্বৰতে তেখেতৰ বয়স 30 বছৰতকৈ বেছি হ'ব নালাগিব। অৱশ্যে 6 শিডিউল যদি হয়, ST হিলছ যদি হয়, তেতিয়াহ'লে 35 বছৰলৈকে তেওঁ এই এক্সামিনত বহিব পাৰিব। আৰু এই এক্সামিনেশ্যন 3 প্ৰকাৰৰ হয়। প্ৰথম হ'ব প্ৰিলিমিনেৰী, ছেকেণ্ড হ'ব মেইন, থাৰ্ড হ'ব ভাৰ্বেলি, যিটো মৌখিক বুলি কোৱা হয়। তো প্ৰিলিমিনেৰীত কেনেকৈ কুৱেশ্যন আহিব? প্ৰিলিমিনেৰীত MCQ কুৱেশ্যন আহিব। ফৰ এক্সাম্পল, অসমৰ জিলা কেইখন? তাত অপশ্যন দিব 24খন, 25খন, 26খন। যিটো শুদ্ধ তোমালোকে এইটো লিখিব লাগিব। আচ্ছা, এইটো থুলমূলকৈ ক'লোঁ মই, প্ৰিলিমিনেৰী এক্সাম গ'ল। এতিয়া মেইন এক্সাম। আৰু এটা কথা, তুমি প্ৰিলিমিনেৰী এক্সামত পাছ হ'লেহে মেইন এক্সামত বহিবলৈ পাবা। মেইন এক্সামত প্ৰশ্ন আহিব, পলিটিক্সৰ বিষয়ে আহিব, ইকনমিক্সৰ বিষয়ে আহিব, ছ'চিয়েল ছায়েন্সৰ বিষয়ে আহিব, ইত্যাদি ইত্যাদি বিষয়ৰ বাবে তোমালোকে প্ৰস্তুত হৈ যাব লাগিব। আৰু এইটো পৰীক্ষাটো যদি উত্তীৰ্ণ হোৱা, তেতিয়া আহিব মৌখিক পৰীক্ষা। ইণ্টাৰভিউ বৰ্ড বুলি এখন থাকিব, অসম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ। তেখেতসকলে তোমালোকক ইণ্টাৰভিউ ল'ব, মৌখিক। সাধাৰণ জ্ঞানৰ ওপৰত মৌখিক ল'ব। ফৰ এক্সাম্পল, তোমালোকক এনেকুৱা সুধিব পাৰে, তুমি যে মেজিষ্ট্ৰেট হ'বলৈ বিচাৰিছা, মেজিষ্ট্ৰেট হ'লে তুমি কি কৰিবা? এইবিলাকৰ উত্তৰ তোমালোকে ঘৰৰ পৰা সাজু হৈ যাব লাগিব। তাত অকণো নাৰ্ভাছ হোৱাৰ কথা নাই। ইণ্টাৰভিউ বৰ্ডৰ মানুহ আৰু তুমিও কোনো সৰু মানুহ নহয় বুলি নিজৰ ওপৰত আত্মবিশ্বাস